শিৱ থাপাৰ নিচিনা এজন হাম্বল, এজন ইমান ছাপৰ্ট কৰা, মটিভেট কৰা, ইমান ভাল এজন বক্সাৰ হোৱাৰ পিছতো কোনো ইগ' নাই, কোনো এটিটিউড নাই, ধুনীয়াকৈ থাকে, আপোনাৰ নিজৰ একদম প্ৰেক্টিছ কৰে, নিজৰ হাৰ্ড ৱৰ্ক কৰে। তো মোৰ তেওঁ বহুত ভাল লাগে। যেতিয়া মই নেশ্যনেল গেমছ খেলিব গৈছোঁ তাতো হৈছে, আৰু যেতিয়া আমি অলিম্পিক কেম্পত আছিলোঁ পাটিয়ালাত NIS-ত, তেতিয়া শিৱদাই মই যেতিয়া বক্সিং হলত সোমাওঁ তেতিয়া মানে কয়, আৰে শিৱদা কা টুইনছ আ গয়া বোলে। তেতিয়া ফাইনেল প্ৰৱেশ কৰাৰ পিছতে মানে মোৰ চকুৰ পৰা চকুপানী আহিছিলে, কাৰণ মোৰ মাহঁতেও বহুত ছাপোৰ্ট কৰিছিলে। মাহঁতেও এটা বিশ্বাস আছিলে, দেউতাৰ বিশ্বাস আছিলে যে মই তাত মেডেল লৈ আহিব পাৰিম, আৰু মোৰ মা দেউতাই মোক বহুত ছাপোৰ্ট কৰে মোৰ বক্সিঙত। মোৰ তেনেকুৱা বহুত হৈছে। মইতো আপোনাৰ 2-3খন মই একেলগে এলিট মেন্স নেশ্যনেল মই একেলগে হাৰিছোঁ। কিন্তু তাৰপিছতো যে এজন এথলেটৰ এটা কি আপোনাৰ মটিভ কি যে ঠিক আছে হাৰিছোঁ একো নাই, খেলত হৰা জিকা আছে, চব যদি জিকি থাকে হাৰিব কোন, হাৰিতো মানুহ জিকে। মোৰ আইডল হয় 2012 চনৰ পৰা। শিৱ থাপাক মই বহুত ফ'ল' কৰোঁ, মোৰ ইনস্পিৰেশ্যন হয় তেওঁ, আৰু তেওঁ মোক বহুত মটিভেটো কৰিছিলে ইণ্ডিয়া কেম্পত। আৰু এতিয়াও নেশ্যনেল গেমছত আমি একেলগে খেলিব গৈছোঁ, লাভলীনা বা আমাৰ লগত গৈছে। তো আমি বহুত সৌভাগ্য, আমি বহুত মানে ভাল লাগিছে আমাৰ যে একেলগে খেলিব গৈছোঁ, একেলগে মেডেল লৈ আহিছোঁ। পোষ্টাৰ লাগি থাকে আপোনাৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ ফালে, শিৱ থাপাৰ গুৱাহাটী পোষ্টাৰ লাগি থাকে। মোৰ মালে ফোন কৰে, তোৰ ল'ৰা ফুল পোষ্টাৰ লাগিছে বোলে ইয়াত বোলে। তাৰপিছত মানে তেতিয়া মানে মোৰ বহুত ভাল লাগে যে শিৱ থাপা মোৰ আইডল হয়, ইনস্পিৰেশ্যন হয়, তেওঁ বক্সাৰ হয়, ময়ো বক্সাৰ হয়। তো মানে এতিয়া একেই দেখিবলৈ অকণমান। যোনখন হৈছিলে আপোনাৰ ফাৰ্ষ্ট খেলো ইণ্ডিয়া স্কুল গেমছ দিল্লীত, তাত মই যে চিলভাৰ মেডেল পালোঁ, তেতিয়া মই খেলো ইণ্ডিয়া স্পনচাৰ কৰিছিলে মোক। তো খেলো ইণ্ডিয়া স্পনচাৰ মানে এইটো এটা ভাল এটা অপৰচুনিটি হয় যে আমি তাত আমাৰ 3টা অপশ্যন দিছিলে, JSW, ASI আৰু আপোনাৰ ৰোহটক হাৰিয়ানা নেশ্যনেল বক্সিং একাডেমি। নমস্কাৰ, গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মই উপস্থিত আছোঁ নেহেৰু ষ্টেডিয়ামত, আৰু নেহেৰু ষ্টেডিয়ামত মোৰ সৈতে উপস্থিত আছে এগৰাকী উদিত বক্সাৰ, যিগৰাকী উদিত বক্সাৰে শেহতীয়াভাৱে উত্তৰাখণ্ডৰ 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপ দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেত হ'ল অভিনৱ শইকীয়া, গোলাঘাটৰ সন্তান। প্ৰথমতে মই আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, অভিনৱ শইকীয়া মোৰ নাম। মই এতিয়া 38 নেশ্যনেল গেমছত উত্তৰাখণ্ডত হৈ যোৱা এতিয়া তাত বক্সিঙত 71 কেজিত মই ৰূপৰ পদক পাবলৈ সক্ষম হৈছোঁ। বহুত আনন্দিত হৈছোঁ। আৰু লগতে লাভলীনা বা অংকুচিতা তেহেঁতি গ'ল্ড পাবলৈ সক্ষম হৈছে, শিৱ থাপা আৰু মই চিলভাৰ পাবলৈ, আৰু আইকন মিলি তাই ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে। তো মানে আমাৰ বক্সিঙৰ চবতছে এটা ভাল পাৰফৰ্মেঞ্চ 38 নেশ্যনেল গেমছত হৈ গৈছে। আপোনাৰ ইয়াৰ কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া আছিলে, আগতে আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়া বোধহয় খেলা নাছিল, গতিকে প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়াতে আপোনাৰ পদক দখল, এটা নিশ্চয়কৈ এটা ভাল কথা, নিজৰ বাবেও ভাল লগা কথা, লগতে ৰাজ্যৰ বাবেও এটা গৌৰৱৰ খবৰ। গতিকে আপুনি ভাবিছিলে নে যে আপুনি প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়াতে আপুনি এটা পদক দখল কৰিব? কি ক'ব? মোৰ এখন 38 নেশ্যনেল গেমছ আপোনাৰ প্ৰথমখন মই নেশ্যনেল গেমছ খেলিছোঁ মোৰ বক্সিং ইতিহাসত। আৰু মই ভাবিছিলোঁ কি ভালকৈ প্ৰেক্টিছ কৰিম, ভালকৈ চেষ্টা কৰিম মই মেডেল আনিবলৈ অসমৰ কাৰণে। কিন্তু মই গ'ল্ড আনিবলৈ মই চেষ্টা কৰিছিলোঁ, কিন্তু মই ফাইনেলত আপোনাৰ ছাৰ্ভিচেছৰ বক্সাৰৰ সৈতে পৰাস্ত হ'লোঁ। কিন্তু মই দুখী নহয়, তাৰ কাৰণ নেক্সট মোৰ ইভেণ্ট আহি আছে, কম্পিটিশ্যন আহি আছে, তাৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিম গ'ল্ড আনিবলৈ অসমৰ কাৰণে। আৰু মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আসাম অলিম্পিক এছ'চিয়েশ্যন, আসাম এমেচাৰ বক্সিং এছ'চিয়েশ্যন, তেওঁলোকে আৰু আসাম গভৰ্ণমেণ্টক। তেওঁলোকে আমাৰ নেশ্যনেল গেমছৰ আগত আপোনাৰ কেম্প দিছিলে গুৱাহাটী ছাইড, তাত প্ৰণামিকা বৰা মেম, অমৰ ডেকা ছাৰ, ত্ৰিদীপ বৰা ছাৰ, তেওঁলোকে আমাক প্ৰশিক্ষণ দিছিলে। আৰু তেওঁলোকৰ সহযোগত আমি তেওঁলোকৰ মটিভেশ্যন যি পাইছোঁ, আমি তেওঁলোকৰ পৰাই আমি মানে 38 নেশ্যনেল গেমছত আমি মেডেল আনিবলৈ সক্ষম হৈছোঁ। এইবাৰ কেনেকুৱা লাগিলে আপোনাৰ, যিহেতু আপুনি প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াতে আপুনি অৰ্জুন শিৱ থাপা বা অলিম্পিয়ান শিৱ থাপাৰ দৰে বক্সাৰক আপুনি একেলগে আপোনালোকৰ দলত আছিল, লগতে অসম দলত আছিল, লগতে অলিম্পিক পদক জয়ী লাভলীনা বৰগোহাঁই আছিলে, লগতে ইউথ বিশ্ব চেম্পিয়ন অংকুচিতা বড়ো আছিলে দলত, আৰু কেইবাগৰাকী উদিত খেলুৱৈ আছিলে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ লগত আইকন মিলি আছিলে, বা গৌৰৱ মজুমদাৰ আছিলে, বা গীতিমণি আছিলে, বা ৰতি দলে আছিলে। গতিকে মানে নতুনৰ লগত যে আপোনালোকৰ লগত ছিনিয়ৰসকল লগ হৈছে, লগতে অলিম্পিয়ান বা অৰ্জুনৰ লগত যে আপোনালোকে খেলিবলৈ পালে অসম দলত, গতিকে এইটো এটা নিশ্চয় সৌভাগ্যৰ কথা। গতিকে এই দিশটো আপুনি কিদৰে চালি চাব? মই শিৱ থাপাক ফাৰ্ষ্ট লগ পাইছিলোঁ আপোনাৰ 7th এলিট মেন্স নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত। তাত শিৱ থাপাই গ'ল্ড পাবলৈ সক্ষম হৈছিলে, আৰু মই ৰূপৰ পদক জয়ী কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত আমি ইণ্ডিয়া কেম্পত আছিলোঁ, পাটিয়ালা NIS-ত অলিম্পিক কেম্পত। তেতিয়া শিৱ থাপাৰ লগত মই আগৰ পৰা বহুত আগৰ পৰাই মোৰ আইডল হয় 2012 চনৰ পৰা। শিৱ থাপাক মই বহুত ফ'ল' কৰোঁ, মোৰ ইনস্পিৰেশ্যন হয় তেওঁ, আৰু তেওঁ মোক বহুত মটিভেটো কৰিছিলে ইণ্ডিয়া কেম্পত। আৰু এতিয়াও নেশ্যনেল গেমছত আমি একেলগে খেলিব গৈছোঁ, লাভলীনা বা আমাৰ লগত গৈছে।
তো আমি বহুত সৌভাগ্য, আমি বহুত মানে ভাল লাগিছে আমাৰ যে একেলগে খেলিব গৈছোঁ, একেলগে মেডেল লৈ আহিছোঁ। আৰু অংকুচিতা বড়ো আমাৰো তেওঁ ভাল এজন বক্সাৰ হয়, ভালকৈ বক্সাৰ হয়। তো আইকন মিলি তাইও উঠি অহা এজনী বক্সাৰ হয়। গৌৰৱ মজুমদাৰ, আৰতি দলে, গীতিমণিয়ে মেডেল পাবলৈ সক্ষম নহ'ল যদিও তো তেওঁলোকে মানে বহুত ভাল প্ৰদৰ্শন কৰিছিলে। কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকে হাৰিছিলে, পৰাস্ত হৈছিলে, কিন্তু মানে বহুত ভাল গেম দি আপোনাৰ পৰাস্ত হৈছে। আৰু অসম দলটোৰ প্ৰশিক্ষক হিচাপে গৈছিলে অমৰ ডেকা ছাৰ, লগতে প্ৰণামিকা বাইদেউ আছিলে, লগতে আছিলে ত্ৰিদীপ বৰা ডাঙৰীয়া আছিলে। গতিকে আপুনি তিনিগৰাকীয়ে ওচৰৰ পৰা লগ পাইছে, গতিকে তিনিগৰাকী প্ৰশিক্ষকৰ কথা কি ক'ব, যিহেতু তেখেতসকলৰ আপোনালোকৰ এই সফলতাৰ আঁৰত কিন্তু তেখেতসকলৰ অৰিহণা বহুখিনি আছে। তো মই অমৰ ডেকা ছাৰক ফোন কৰিছিলোঁ, প্ৰণামিকা বৰুৱাক ফোন কৰিছিলোঁ যে আমাৰ কেম্প কেতিয়া হ'ব, মই ক'ত প্ৰেক্টিছ কৰিম, প্ৰেক্টিছ নকৰিলে মই কেনেকৈ তাত প্ৰদৰ্শন কৰিব পাৰিম খেল। তো তেতিয়া মোক অমৰ ডেকা ছাৰে কৈছিলে, অমৰ ডেকা ছাৰে বহুত মোক ছাপৰ্ট কৰিছিলে যে ঠিক আছে তুমি আমাৰ সৰুজাত আহি যোৱা, ইয়াতে প্ৰেক্টিছ কৰিবাহি, ময়ো আছোঁ ইয়াতে আৰু কিছুমান ল'ৰা ছোৱালী আছে তাতে। তো মই আহি গ'লোঁ মাঘ বিহুৰ পিছত কথা। তো তাৰপিছত আমাৰ 21 জানুৱাৰীৰ পৰা আমাৰ কেম্প ষ্টাৰ্ট হ'ল গুৱাহাটী ছাইড। তেতিয়া অমৰ ডেকা ছাৰ, প্ৰণামিকা বৰা মেম, ত্ৰিদীপ ছাৰ সকলোৱে আমাক ভালকৈ প্ৰেক্টিছ কৰি এসপ্তাহ 10 দিনৰ ভিতৰত আমাক শিৱদাও আছিলে কেম্পত। তো আমাৰ তাত ভালকৈ প্ৰেক্টিছ দিয়াৰ কাৰণে তেওঁলোকে আমি এতিয়া ভাল প্ৰদৰ্শন কৰিব পাৰিলোঁ, অসমৰ কাৰণে মেডেল লৈ আহিব পাৰিলোঁ। আৰু যেতিয়া আপুনি মেডেলটো লৈছিলে উত্তৰাখণ্ডত, যেতিয়া ৰূপৰ মেডেলটো আপুনি হাতত তুলি লৈছিলে বা ডিঙিত পিন্ধাই দিয়া হৈছিলে, তেতিয়া আপোনাৰ মনত কেনেকুৱা ধৰণৰ মানে ভাৱ আহিছিলে, কেনেকুৱা ফূৰ্তি লাগিছিল বা আনন্দ লাগিছিল? এইখন মোৰ ফাৰ্ষ্ট নেশ্যনেল গেমছ হয়। তো মানে এইখন মোৰ বহুত ভাল লাগিছিলে। যেতিয়া মই ফাইনেল পালোঁগৈ, ফাইনেলত মই প্ৰৱেশ কৰিছিলোঁ, তেতিয়া মোৰ বহুত ভাল লাগিছিলে। মই গোৱা, উত্তৰাখণ্ড হোষ্ট টিম আৰু দেলহিক পৰাস্ত কৰি মই ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু তেতিয়া ফাইনেলত প্ৰৱেশ কৰাৰ পিছতে মানে মোৰ চকুৰ পৰা চকুপানী আহিছিলে, কাৰণ মোৰ মাহঁতেও বহুত ছাপোৰ্ট কৰিছিলে। মাহঁতেও এটা বিশ্বাস আছিলে, দেউতাৰ বিশ্বাস আছিলে যে মই তাত মেডেল লৈ আহিব পাৰিম। আৰু মোৰ মা দেউতাই মোক বহুত ছাপোৰ্ট কৰে মোৰ বক্সিঙত, খেলত। তো মোৰ বহুত ভাল লাগিছিলে সেইটো সময়ত, মই বহুত গৌৰৱ অনুভৱ কৰিছিলোঁ। কিন্তু মই গ'ল আনিবলৈ সক্ষম নহ'লোঁ যদিও এতিয়া মোৰ নেক্সট ইভেণ্টত মই আনিবলৈ চেষ্টা কৰিম। আপুনি উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত যিকেইটা বাউট খেলিলে, সেই বাউটকেইটাত আপুনি বিভিন্ন হয়তো আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ লগত আপুনি মানে বিট কৰিব লগা হৈছে বা খেলিব লগা হৈছে, হয়তো আপুনি জয়ী হৈছিলে। গতিকে কোন ৰাজ্যৰ খেলুৱৈৰ লগত খেলিছিলে বা কোন অলিম্পিয়ান বা অৰ্জুনৰ লগত খেলিছে নেকি এবাৰ আপুনি? মই প্ৰথমখন প্ৰি কোৱাৰ্টাৰ খেলিছিলোঁ আপোনাৰ গোৱাৰ লগত। তাত মই 5-0 মই গোৱাক পৰাস্ত কৰিছিলোঁ। আৰু নেক্সট আপোনাৰ হৈছিলে উত্তৰাখণ্ডৰ লগত। উত্তৰাখণ্ডৰ ল'ৰাজন ভাল আছিলে, তেওঁ ভাল বক্সাৰ। তেওঁ আমাৰ ইণ্ডিয়া কেম্পতে আছিলে। তাত 5-2 মই তেওঁৰ লগত জয়ী হৈছিলোঁ, স্প্লিট ডিচিজন আছিলে আপোনাৰ। তাৰপিছত মই খেলিছিলোঁ দেলহিৰ লগত, গগন, সিও ভাল বক্সাৰ, তেওঁ এজন ভাল বক্সাৰ, তেওঁ ইণ্ডিয়া কেম্পত থকা হয়। তো তেওঁকো মই 5-0 পৰাস্ত কৰিছিলোঁ। শেষত আপোনাৰ ফাইনেলত আপোনাৰ ছাৰ্ভিচেছৰ বক্সাৰজন, তেওঁ GSW থাকে, তেওঁ GSW বক্সাৰ হয়। তো আৰু তেওঁ নেভিত চাকৰি কৰি আছে। তেওঁৰ সৈতে মই 5-2 পৰাস্ত হ'বলৈ মই পৰাস্ত হ'লোঁ আৰু। কিন্তু মই নিজৰ অলিম্পিয়ান নহয়, তেওঁ ইণ্টাৰনেশ্যনেল খেলিছে আপোনাৰ। কিন্তু আপোনাৰ মই চেষ্টা কৰিছিলোঁ ভালকৈ, কিন্তু 5-2 পৰাস্ত হ'লোঁ মই তেওঁৰ লগত। অলপ আগলৈ যাব বিচাৰিছোঁ। আমি যিমান দূৰ গম পাওঁ, আপুনি বোধহয় 2012 বা 14 চনমানৰ পৰা আপুনি বক্সিং ক্ষেত্ৰলৈ আহিলে। গতিকে কওকচোন, আপুনি বক্সিং ক্ষেত্ৰলৈ কেনেকৈ আহিলে, আপোনাক কিদৰে আপুনি আকৃষ্ট হ'ল, বক্সিং যে খেলিব লাগে, সেই কথাটো আপোনাৰ মনলৈ কিদৰে আহিলে বা কোনে আপোনাক অনুপ্ৰাণিত কৰিলে? প্ৰথমতে মই বক্সিং খেলা নাছিলোঁ, মই ছুইমিং খেলিছিলোঁ আগতে, ছুইমিং কৰিছিলোঁ মই। তো ছুইমিঙত আপোনাৰ এবাৰ প্ৰণামিকা বৰা মেম আহিলে ছুইমিং চাবলৈ। মোৰ মাৰ তেওঁ ভাল এজন ফ্ৰেণ্ড হয় আগৰ স্কুলৰ পৰাই। তো প্ৰণামিকা বৰা মেমে মোৰ ফিজিক দেখি মোৰ মাক ক'লে যে ইয়াক এবাৰ বক্সিঙত পঠিয়াইছ। তো মই বক্সিঙত আহিলোঁ। বক্সিঙত আহি পিনি 2012ত মই বক্সিঙত চাবলৈহে গৈছিলোঁ জাষ্ট। তেতিয়া মা টিম মেনেজাৰ হৈ গৈছিলে আছাম টিমৰ, কলকাতা। নাই বক্সিঙৰ আমাৰ মেমে লৈ গৈছিলে, প্ৰণামিকা বৰা মেমে। তো তেতিয়া লাভলীনা বাও গৈছিলে আমাৰ লগত। তেতিয়া লাভলীনা এখন ফাৰ্ষ্ট খেল হয়, কলকাতাত খেলিছিলে। তাৰপিছত তাত লাভলীনা বাই গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ল নেশ্যনেলত, ফাৰ্ষ্ট গেমত। তো তাৰপিছত মই ভাবিলোঁ কি ঠিক আছে, লাভলীনা বা আৰু শিৱ থাপাৰ বহুত কথা নাম শুনিলোঁ। লণ্ডন অলিম্পিকৰ পিছত তেওঁৰ লগত মই বোকাখাতত লগ পাইছিলোঁ ফাৰ্ষ্ট, তেওঁ চিফ গেষ্ট হিচাপে আহিছিলে। তো তেওঁ লগ পাই তেওঁৰ পৰা মই ইনস্পিৰেশ্যন হ'লোঁ, মটিভেট হ'লোঁ যে ময়ো বক্সিং খেলিম, মোৰ এটা নাম হ'ব, মোৰ এটা ফেম হ'ব। তো তাৰপিছত মই বক্সিঙত জইন কৰিলোঁ 2014 চনত, ভালছে প্ৰেক্টিছ কৰিলোঁ, কৰিলোঁ। 2014 চনৰ শেষৰ ফালে মই এখন স্কুল নেশ্যনেল হৈছিলে আমাৰ ছাব জুনিয়ৰ পাঞ্জাৱত, আনন্দপুৰ চাহিবত। তাত মই প্ৰথমখন মোৰ যোনখন নেশ্যনেল হয় স্কুল নেশ্যনেল, তাতে মই চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছিলোঁ। তাৰপিছত মই আকৌ 2017 চনত মই ফাৰ্ষ্ট খেলো ইণ্ডিয়া স্কুল গেমছত চিলভাৰ মেডেল পাইছিলোঁ। ফাৰ্ষ্ট জুনিয়ৰ মেন্স নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিলোঁ।
তাৰপিছত আপোনাৰ খেলো ইণ্ডিয়া ইউথ গেমছ যোনটো 2020 হৈছিলে গুৱাহাটীত, তাত মই পাইছিলোঁ আপোনাৰ ব্ৰঞ্জ মেডেল। তাৰপিছত আপোনাৰ 7th এলিট মেন চেলেঞ্জ যেতিয়া মই ছিনিয়ৰত প্ৰৱেশ কৰিছোঁ, ছিনিয়ৰ প্ৰৱেশ কৰাৰ পিছত মোৰ থাৰ্ডখন মোৰ গেমতে মই চিলভাৰ মেডেল পাব সক্ষম হৈছিলোঁ আৰু বেষ্ট চেলেঞ্জাৰ ট্ৰফি হিচাপে মই পুৰস্কৃত হৈছিলোঁ গোটেই অল ইণ্ডিয়াত। তাৰপিছত মই অলিম্পিক কেম্পত গ'লোঁ। অলিম্পিক কেম্পত যোৱাৰ পিছত আপোনাৰ এতিয়া নেশ্যনেল গেমছৰ কাৰণে চিলেকশ্যন হোৱাৰ পিছত এতিয়া মই ইয়াত মেডেল লৈ আহিছোঁ, চিলভাৰ মেডেল। যাতে মই আৰু আগবাঢ়ি যাওঁ, যাতে মই নেক্সট ইভেণ্ট কমনৱেলথ গেমছ, এছিয়ান গেমছ, ইণ্টাৰনেশ্যনেল যিকোনো ইভেণ্ট, এছিয়ান চেম্পিয়নশ্বিপ, তাত যাতে মই মেডেল লৈ আহিব পাৰোঁ। তো তাৰ বাবে মই প্ৰেক্টিছ কৰি আছোঁ। আৰু পুনেত আপুনি বৰ্তমান সময়ত ASI মানে আৰ্মি স্পৰ্টছ ইনষ্টিটিউটত আপুনি মানে বৰ্তমান সময়ত ট্ৰেইনিং কৰি আছে, লগতে আপুনি আৰ্মিটো এগৰাকী কৰ্মৰত। গতিকে সেই আপুনি কিদৰে আপুনি সেই একাডেমিলৈ চিলেকশ্যন হৈছিলে বা আপুনি কিদৰে আপুনি কৰ্মসংস্থাপন লাভ কৰিলে, অলপ যদি থ্ৰুতে কৈ দিয়ে। যোনখন হৈছিলে আপোনাৰ ফাৰ্ষ্ট খেলো ইণ্ডিয়া স্কুল গেমছ দিল্লীত, তাত মই যেতিয়া চিলভাৰ মেডেল পালোঁ তেতিয়া মই খেলো ইণ্ডিয়া স্পনচাৰ কৰিছিলে মোক। তো খেলো ইণ্ডিয়া স্পনচাৰ মানে এইটো এটা ভাল এটা অপৰচুনিটি হয় যে আমি তাত আমাৰ 3টা অপশ্যন দিছিলে, JSW, ASI আৰু আপোনাৰ ৰোহটক হাৰিয়ানা নেশ্যনেল বক্সিং একাডেমি। তো মোক আমাৰ ASI যিকেইজন কোচ হয় তেওঁ ক'লে কি ASIত ভাল প্ৰেক্টিছ হয়, আৰু প্ৰণামিকা বৰ্মনেও ক'লে যে ASI ভাল হয়, তাতে প্ৰেক্টিছ কৰিবলৈ গুচি যোৱা। তেতিয়া মই ASI মই চিলেক্ট কৰিলোঁ যে মই ASIতে প্ৰেক্টিছ কৰিম। আৰু তাত মই প্ৰেক্টিছ কৰি বহুত মোৰ ভাল ইম্প্ৰুভমেণ্ট হ'ল, ভাল ইম্প্ৰুভ হৈছে। তাৰ কোচবিলাকো বহুত ভাল, বিজয় কুমাৰ শৰ্মা ছাৰ, জয়সিং পাটেল ছাৰ, চিফ কোচ আপোনাৰ হৰিকৃষ্ণ বেলৱাল ছাৰ। তো তেওঁ গোটেইকেইজন আৰ্মিতে আছে, কিন্তু আপোনাৰ তাত মানে এটা আৰ্মি এটা পৰিৱেশ নহয়, তেওঁ চিভিল লাইফৰ নিচিনাই পৰিৱেশ এটা হয়। কাৰণ অকল স্পৰ্টছ ৰাতিপুৱা মৰ্ণিং ইভিনিং অকল প্ৰেক্টিছ আৰু গেম হ'লে আপোনাৰ খেলিবলৈ যোৱা। তো তাত আপোনাৰ তেহেঁতি খেলো ইণ্ডিয়া ইউথ গেমছ 2020 হোৱাৰ পিছত তেওঁলোকে মোক চাকৰিও দি দিলে, ডাইৰেক্ট জইনিং। মই 2021 পাইছোঁ, ফেব্ৰুৱাৰী 16 জইনিং মোৰ। তো আমাৰ স্পৰ্টছৰ মানে কোনো ট্ৰেইনিং নহয় আমাৰ তেনেকৈ বেলেগকৈ আৰ্মিৰ। তো সেইটো এটা বহুত ভাল এটা অপৰচুনিটি মই পালোঁ। তাৰ বাবে মই থেংক ইউ কৈছোঁ আপোনাৰ ASIক আৰু ASI সকলো কোচক। আপোনাৰতো কামৰ প্ৰেছাৰ নাই? নাই, মোৰ কামৰ প্ৰেছাৰ তেনেকৈ নাই। মোৰ কেতিয়াবা ইউনিট যাবলগীয়া হয়, কেতিয়াবা প্ৰগ্ৰেম থাকিলে বা হেৰি থাকিলে। তো কিন্তু মোৰ স্পৰ্টছৰ আমাৰ 5 years মোৰ ৰানিং চলি আছে ছাৰ্ভিচ কৰা। তেনেকৈ মোৰ স্পৰ্টছতে মই কৰি আছোঁ আৰু বহুত ছাপৰ্ট কৰে মোৰ ইউনিটে। আমাৰ কৰ্ণেল ভিভগাৰে চাব, মেজৰ কোম্পানী কমাণ্ডাৰ মেজৰ নিৰঞ্জন চাব, তেওঁলোকে মোক বহুত ছাপৰ্ট কৰে গেমত। আপোনাৰ মা যিমানটো গম পাইছে এগৰাকী বেডমিণ্টন খেলুৱৈ আছিলে, গতিকে আৰু দেউতাটো আপোনাৰ এডভকেট হয়। গতিকে মাৰ পৰা নিশ্চয়কৈ আপুনি অনুপ্ৰেৰণা লাভ কৰিছে, বা দেউতাই আপোনাক কিদৰে মানে সহযোগিতা কৰে বা অনুপ্ৰেৰণা যোগায় খেলিবৰ কাৰণে, কি কয় তেখেতসকলে? মোৰ দেউতা এডভকেট হয়, তেওঁ বহুত মোক ছাপৰ্ট কৰে। মোক খেলৰ প্ৰতি মোক ৰোষ তাক কোনো নকৰিছিলে। মোৰ দেউতাৰ নাম অজিত শইকীয়া, মাৰ নাম মৌচুমী শইকীয়া বৰগোহাঁই। তো তেওঁলোকে মোক বহুত ছাপৰ্ট কৰে। মোক কোনোতে মোক কমি হ'ব দিয়া নাছিলে। মোক স্পৰ্টছত হওক বা হেৰি হওক, মোক য'তেই মোৰ যাবলগীয়া হয় মোক ফ্লাইটৰ টিকেট কৰি দিয়ে তেওঁলোকে মোক ছাপৰ্ট কৰিছিলে। মোৰ ভাইটি কিন্তু ইমান মানে স্পৰ্টছৰ লগত জড়িত নহয়, তাক মানে পঢ়া লাইনত পঠিয়ালে আৰু মোক পঢ়ালৈও প্ৰেছাৰ দিয়া নাছিলে। তোৰ পৰীক্ষা আছে, যদি খেল আপোনাৰ একেলগে হৈ যায়, তই খেলিবলৈ যা, সেইটোৱে। পঢ়া শুনা গোলাঘাটতে হৈছে? মোৰ পঢ়া শুনা গোলাঘাট জাতীয় বিদ্যালয়ত হৈছিলে আপোনাৰ স্কুলিং, আৰু তাৰপিছত আপোনাৰ মই 11-12 কৰিছিলোঁ জাতীয় মহাবিদ্যালয়ৰ পৰা। এতিয়া মই বৰ্তমান গ্ৰেজুৱেশ্যন আপোনাৰ অ'পেনত লৈ থৈছোঁ আৰু এয়াই কৰি থাকিবলগীয়া হৈছে আপোনাৰ। যিহেতু শেহতীয়াভাৱে আপুনি ঘৰলৈ গৈছিলে উত্তৰাখণ্ডৰ পৰা, তাৰপাছত অসম MSR বক্সিং সন্থাৰ তৰফৰ পৰা ধুনীয়াকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল, বা বিমানবন্দৰতো MSR বক্সিং সন্থাই আপোনালোকক উষ্ম আদৰণি জনালে। গতিকে কি ক'ব? যেতিয়া আমি এয়াৰপৰ্টৰ পৰা বাহিৰলৈ আহিছোঁ, তেতিয়া মানে বহুত ভাল লাগিছে যে আপোনাৰ আগফালে চব মিডিয়া ৰখি আছে, আপোনাৰ হেমন্ত কলিতা ছাৰ, তাৰপিছত আপোনাৰ সকলো বক্সিঙৰ সদস্যসকল ৰখি আছে তাত। বহুত ভাল লাগিছে আপোনাৰ যি আমাক সম্বৰ্ধনা জনাইছে। গোলাঘাটত কেনেকুৱা লাগিলে, যিটো জিলা পুথিভঁৰালত হৈছিলে বোধহয়? হয়, গোলাঘাটত মই যোৱাৰ পিছত আপোনাৰ সঞ্জীৱ সন্দিকৈ ছাৰে এখন ফুটবল খেল হৈছিলে আপোনাৰ বৰদলৈ ট্ৰফি, তাত মোৰ আগতীয়াকৈ সম্বৰ্ধনা জনাইছিলে। তাত আহিছিলে আপোনাৰ চিফ গেষ্ট হিচাপে MLA মৃণাল শইকীয়া ছাৰ, ডক্টৰ অজিত বৰুৱা ছাৰ আৰু সঞ্জীৱ সন্দিকৈ ছাৰ আছিলে। তো তাৰপিছত আপোনাৰ 18 তাৰিখে যিটো আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিলে, তাত আপোনাৰ চিফ গেষ্ট হিচাপে আপোনাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ আহিছিলে, তাৰপিছত SP ৰাজন সিং ছাৰ আহিছিলে। তো ভাল লাগিলে, তাতো বহুত ভাল লাগিলে। মোৰ এটা ভাল মটিভেট কৰিছে ল'ৰা ছোৱালীখিনিক, উৎসাহিত কৰিছে নেক্সট মানে আপোনাৰ গেমত যাতে আৰু মেডেল লৈ আহে অসমৰ কাৰণে।
তো ভাল লাগিছে বহুত এইটো। এতিয়া আপোনাৰ ঘৰ গোলাঘাটৰ বেঙেনা খোৱাত, গতিকে গোলাঘাটৰ বেঙেনা খোৱা বা গোলাঘাটৰ বাকী আপোনাক কেনেকুৱা ধৰণে মৰম আদৰি লৈছে এইবাৰ ঘৰলৈ যোৱাৰ পাছত? আপোনাৰ ঘৰ যোৱাৰ পিছততো মই ইমানটো তেনেকৈ হেৰি কৰা নাছিলে, কিন্তু আমাৰ ঘৰলৈ মানুহ বহুত আহিছিলে, গেষ্ট বহুত আহিছিলে। আপোনাৰ বিজেপি ফালৰ পৰা অজন্তা, আমাৰ ফাইনেন্স মিনিষ্টাৰ আছামৰ অজন্তা নেওগ, তেওঁ ফেচবুকত আপোনাৰ আপলোড কৰিছিলে, আমাৰ কংগ্ৰেচুলেট কৰিছিলে আমাক। আৰু বিজেপি ফালৰ পৰা আপোনাৰ আমাৰ ঘৰলৈ মানুহ আহিছিলে সম্বৰ্ধনা জনাবৰ কাৰণে। তেওঁলোকে বহুত ছাপোৰ্ট কৰিলে আমাক, আৰু পিছৰ গেমত যাতে আমাৰ মেডেল লৈ সেইবোৰ উৎসাহিত কৰিলে। তো তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ বিজেপি, আমাৰ গোলাঘাটৰ যোনটো গ্ৰুপক। শেহতীয়াভাৱে যেতিয়া অৰ্জুন মই শিৱ থাপাৰ ডাঙৰীয়া যেতিয়া মই ইণ্টাৰভিউ মানে সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ, তেখেতে এটা কথা উল্লেখ কৰিছিলে যে যেতিয়া ফৰেন ৰেংকিং ইয়াতে মানে প্ৰশিক্ষণ শিবিৰ চলিছিলে, তেতিয়া এটা মানে দৰ্শকসকলেও এটা ভুল হৈ গৈছিল যে এয়া শিৱ থাপা নে মানে অভিনৱ শইকীয়া, মানে এটা কনফিউজনত আছিলে। গতিকে সেই এক্সপিৰিয়েঞ্চটোৰ কথা অলপ কওকচোন। মই শিৱ থাপাক যিহেতু আগৰ পৰাই ফ'ল' কৰি আহিছোঁ, আৰু তেওঁৰ পৰা তেওঁতো ভাল, তেওঁ আইডল হয় মোৰ, আৰু ইনস্পিৰেশ্যনো হয়। মোৰ বহুত ভাল লাগে যেতিয়া মানে কোনোবা মানুহে মোক আহি সোধে আপুনি শিৱ থাপা, তাৰপিছত মোক কিছুমান মানে শিৱ থাপা বুলি সোধা নাই, কিছুমান মানুহে মোক তাতে ফটোও মাৰিছে। তাৰপিছত ভাল লাগিলে শিৱ থাপা এনেকৈ কৈছে, তাৰপিছত ফটো মৰাৰ পিছত। তো সেইটো মানে এটা ভাল লাগে বহুত এতিয়া। আৰু মানে গুৱাহাটীতে বুলি নহয়, বিভিন্ন ঠাইত হয়, বিভিন্ন ঠাইত আপোনাৰ যেতিয়া মই নেশ্যনেল গেমছ খেলিব গৈছোঁ তাতো হৈছে, আৰু যেতিয়া আমি অলিম্পিক কেম্পত আছিলোঁ পাটিয়ালাত NIS-ত, তেতিয়া শিৱদাই মই যেতিয়া বক্সিং হলত সোমাওঁ, তেতিয়া মানে কয় আৰে শিৱদা কা টুইনছ আ গয়া বোলে, শিৱদা কা টুইনছ আ গয়া এছে বলতা মানে কয়। আৰু আপোনাৰ এতিয়া ফৰেন ৰেংকিং কেম্পত আমাৰ গুৱাহাটী চাই AD ছাৰে, শিৱদা আৰু মই গৈ আছোঁ এথলেটিক্স মানে ট্ৰেকত গৈ আছোঁ, তেতিয়া AD ছাৰ মুখৰ আগৰ পৰা আহিছে। AD ছাৰে শিৱ থাপাক মোৰ লগত কথা পাতিছে, মানে শিৱ থাপা হেণ্ডছেক মিলাইছে। তাৰপিছত মানে আৰু মোৰ মানে ঘৰত চবেই কয়, আগতে পোষ্টাৰ লাগি থাকে আপোনাৰ তিনিচুকীয়া ডিব্ৰুগড়ৰ ফালে শিৱ থাপাৰ, গুৱাহাটী পোষ্টাৰ লাগি থাকে। মোৰ মালে ফোন কৰে, তোৰ ল'ৰা ফুল পোষ্টাৰ লাগিছে বোলে ইয়াত বোলে। তাৰপিছত মানে তেতিয়া মানে মোৰ ভাল লাগে যে শিৱ থাপা মোৰ আইডল হয়, ইনস্পিৰেশ্যন হয়, তেওঁ বক্সাৰ হয়, ময়ো বক্সাৰ হয়। তো মানে এতিয়া একেই দেখিবলৈ অকণমান। এতিয়া কেনেকৈ সম্ভৱ? এয়া তুমি কিবা মানে কৰিব লগা হৈছে নে নিজে হৈ গৈছে? নাই, এইটো মই কোনো এনেকৈ মই নিজকে মই চেঞ্জ নকৰোঁ কেতিয়াও, যে মই বেলেগ কোনোবা মোৰ আইডল হয় তেওঁ মই হেৰি কৰিম, ষ্টাইল কৰিম, সেইটো মই নকৰোঁ। কিন্তু এতিয়া মানুহে এইটো একে দেখাত এতিয়া কয়, সেইটো মই চুলি কাট বা এনেকুৱা ধৰণৰ একো চেঞ্জ কৰা নাই? নাই, মই চুলি কাট সেইবিলাক একো চেঞ্জ কৰা নাই মই। শিৱ থাপাৰ লগত এতিয়া তোমাৰ কেনেকুৱা ধৰণৰ আলোচনা হয় এই ক্ষেত্ৰত? মানে বিশেষকৈ তেখেতে মানে অলপ হয়, তেওঁতো বহুত চিল হয় মানুহজন। তেওঁ যিমান মানে খেলৰ প্ৰতি ফ'কাছ, তেনেকৈ মানে আপোনাৰ মোৰ লগতো মানে বহুত তেওঁ শ্বেয়াৰ কৰে, খেলৰ লগত আপোনাৰ মটিভেট কৰে, মানে আপোনাৰ কেনেকৈ খেলিব লাগে, কোনটো ষ্টাইলত খেলিব লাগিব, তাৰ লগত বহুত মটিভেট কৰে তেওঁ। আৰু খেলৰ 38 নেশ্যনেল গেমছৰ আগত যেতিয়া মই তেওঁক কল কৰোঁ সদায় যে শিৱদা, যে আজি স্পাৰিং কেনেকুৱা হ'ল মোৰ, আজি এইটো আমি একেলগে পেডিঙো কৰিছিলোঁ, তেওঁৰ ভুল বা তেওঁ মোক কয় যে মোৰ ভুল হ'লে অভিনয় ক'বা দেই মোক, আৰু যেতিয়া মোৰ ভুল হয় তেওঁ মোক কয়। তো মানে সেইটো মোৰ বহুত ভাল লাগে যে শিৱদাই মোৰ বহুত আলোচনা হয় খেলৰ আগত। আৰু শিৱ থাপাৰ যেতিয়া মই ইণ্টাৰভিউ গ্ৰহণ কৰিছোঁ, তেখেতে এটা কথা উল্লেখ কৰিছে, তোমাৰ ওপৰত বহুখিনি মানে বিশ্বাস ৰাখিছে, আস্থা ৰাখিছে, তোমাৰ পৰা তেখেতে মানে বহুখিনি আশা কৰিছে। গতিকে নিশ্চয় শুনা পাইছে আপুনি, আপোনাৰ পৰা ধৰি লওক আপোনাৰ দৰে খেলুৱৈৰ পৰা মানে আৰু নেক্সট তাৰিখত মানে যদি অৰ্জুন ওলায়, এনেকুৱা ধৰণৰ কথাও তেখেতে উল্লেখ কৰিছে। তো শিৱদাই মোৰ প্ৰতি ইমান আশা ৰাখিছে, মোৰ বহুত ভাল লাগিছে সেইটো। কাৰণ ময়ো সেইটো হ'ব বিচাৰিছোঁ, কাৰণ মই তেওঁৰ নিচিনা অলিম্পিকত যাব বিচাৰিছোঁ। তেওঁ অলিম্পিক পথটো ইমান মানে সহজ নহয়, সেইটো বহুত এটা লম্বা প্ৰচেছ। কাৰণ মই অলিম্পিক কেম্পত থাকি আহিছোঁ এতিয়া। অলিম্পিক কেম্পত থাকি অহাৰ পিছত মই গম পাইছোঁ যে অলিম্পিকৰ কাৰণে বহুত টাফ এটা এইটো আপোনাৰ ৱে হয়। তো মানে সেইটো কোনো কথা নাই, নিজৰ উইল পাৱাৰ, নিজৰ প্ৰেক্টিচ, নিজৰ হাৰ্ডৱৰ্ক, সেইটো মেইন হয়। মই সেইটোৰ ওপৰত ভৰসা ৰাখি, নিজৰ ভগৱান, নিজৰ মা দেউতা, নিজৰ কোচসকলৰ ভৰসা ৰাখি মই যাতে মই অলিম্পিকত যাব পাৰোঁ, মই আৰু ওপৰত যাব পাৰোঁ, তাৰে মই কামনা কৰিছোঁ। আৰু মই শিৱদাই যোনটো কৈছে যে অৰ্জুন ওলাব অসমৰ পৰা, নিশ্চয় সেইটো মই নিজৰ পূৰা 100% দিম, মই নিজৰ চেষ্টা কৰিম। যিহেতু শিৱ থাপাৰ কথা আমি আলোচনা কৰি আছোঁ, এটা কথা সুধিব লাগিব। ইতিমধ্যে আপুনি উল্লেখ কৰিছে আপুনি যে বোকাখাটত শিৱ থাপা ডাঙৰীয়াক লগ পাইছিলে, সেয়া অলপ মানে জানিব বিচাৰিছোঁ। আপুনি কিদৰে লগ পাইছিলে, সেই মুহূৰ্তত আপোনাৰ মনত কেনেকুৱা আছিলে বা কেনেকুৱা ধৰণৰ কথা বতৰা হৈছিলে, সেই কথাবোৰ আজিৰ তাৰিখত আলোচনা হয়নে নহয়? এতিয়া আপুনি যিখিনি কথা কৈ আছে, 2012 চনত যেতিয়া শিৱদা চিফ গেষ্ট হিচাপে আহিছিলে 2012 লণ্ডন অলিম্পিক খেলি আহি, তেতিয়া মোৰ এইটো গুজবাম্পছ আহি গৈছিলে। মোৰ সেইটো সময়ত আপোনাৰ সেইটো কথা মনত পৰি গৈছিলে, যেতিয়া মানে শিৱদা আহিছে, গাড়ীৰ পৰা ওলাইছে, চব মানুহ একদম ভিৰ ভাৰ, তেওঁক মানে প্ৰটেক্ট কৰিবলৈ বহুত এনেকৈ আছে। আৰু তাৰপিছত মই ভাবিছোঁ কেনেকৈ ফটো মাৰিবলৈ পাম বুলি।
তো মই যেনে তেনে কেনেকৈ হেৰি কৰি পিনি আৰু শিৱদা ফটোগ্ৰাফী কৰি ফটো মাৰিলে তেওঁ মোক তেতিয়া আৰু কি আৰু সৰু পোৱালি হৈ আছিলোঁ মই তেতিয়া 12 বছৰ হৈছে মোৰ 11-12 বছৰ হৈছে আৰু তো তেতিয়া মানে তেতিয়াৰ পৰাই মোৰ তেওঁ আইডলৰ ইনস্পিৰেশ্যন আৰু 12 বছৰৰ পাছত সেই সপোন পূৰ্ণ হ'ল 12 বছৰ পিছত এতিয়া আমি একেলগে খেলিব গৈছোঁ একেলগে কেম্পত আছোঁ সপোন লাগিছে নেকি সঁচাকৈ এইটোতো এটা ড্ৰিমেই হয় আৰু মোৰ কাৰণে কাৰণ বহুত বক্সাৰ আছে ইণ্ডিয়াত কিন্তু আপোনাৰ শিৱ থাপাৰ নিচিনা এজন হাম্বল এজন ইমান ছাপৰ্ট কৰা মটিভেট কৰা ইমান ভাল এজন বক্সাৰ হোৱাৰ পিছতো কোনো ইগ' নাই কোনো এটিটিউড নাই ধুনীয়াকৈ থাকে আপোনাৰ নিজৰ একদম প্ৰেক্টিছ কৰে নিজৰ হাৰ্ড ৱৰ্ক কৰে তো মোৰ তেওঁ বহুত ভাল লাগে যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপুনি ইণ্ডিয়া কেম্পত আছিলে মানে পেৰিছ অলিম্পিকৰ আগে গতিকে সেই দিনৰ অলপ অভিজ্ঞতা শ্বেয়াৰ কৰকচোন অলিম্পিকৰ হয়তো আপুনিও যোগ্যতা আহৰণ কৰাৰ পথত আছিলে গতিকে কওকচোন কেনেকুৱা ধৰণৰ জৰিয়তে আপুনি মানে তাৰ পৰা বঞ্চিত হ'ল বা আগন্তুক সময়ত আপোনাৰ কেনেকুৱা ধৰণৰ লক্ষ্য আছে হয় মই 7th এলিট মেন্স নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত যেতিয়া মই চিলভাৰ মেডেল পোৱাৰ পিছত মই অলিম্পিক গেমৰ কাৰণে চিলেকশ্যন হৈছিলে যোনটো আমাৰ NIS পাটিয়ালা NISত হৈছিলে তাত মোৰ বহুত ভাল এটা অভিজ্ঞতা হ'ল কাৰণ মোৰ এইটো ফাৰ্ষ্ট ইণ্ডিয়া কেম্প আছিলে আৰু তাত আমাৰ দুজন MD হয় তেওঁ মানে আপোনাৰ আয়াৰলেণ্ডৰ আছিলে আৰু এজন ৰাছিয়ান কোচ আছিলে তাত তাৰপিছত আপোনাৰ বহুতো ইণ্ডিয়াৰ এজন ভাল 3 ষ্টাৰ 4 ষ্টাৰ কোচ আছিলে আমাৰ ত্ৰিদীপ ছাৰ প্ৰণামিকা বৰুৱাও তাতে আছিলে আপোনাৰ লাভলিনা বা তাতে আছিলে কেম্পত শিৱদা অসমৰ আমাৰ লাভলিনা বা শিৱদা আৰু মই আছিলোঁ অলিম্পিক কেম্পত তো তাত মোৰ বহুত ভাল লাগিছিলে তাত বহুত এটা ভাল ইম্প্ৰুভমেণ্ট হ'ল এটা মই গম পালোঁ যে অলিম্পিকৰ কাৰণে কিমান এটা টাফ ৱে হয় তো মই এতিয়া 2028ত হ'ব লছ এঞ্জেলছত অলিম্পিকত তাতে মই তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ মই এতিয়া মানে এটা আহিলেকে এনেকৈ মই কৰিব লাগিব তাত গৈ কেম্পত মই এনেকৈ প্ৰেক্টিছ কৰিব লাগিব এনেকৈ মই এছেছমেণ্ট দিব লাগিব তো তেনেদৰে মানে মই এটা অভিজ্ঞতা হ'ল মোৰ তাৰ পৰা টপ 3 আছিলে এই কথাখিনি কৈ হয় আমাৰ হয় এছেছমেণ্ট যোনটো আমাৰ ৰানিং স্পাৰিং আপোনাৰ বেঞ্চ প্ৰেছ মানে চব এটা টেষ্ট হয় সেই টেষ্টৰ এটা পইণ্টছ আপোনাৰ বনে সেই পইণ্টছৰ মতে মই আছিলোঁ টপ 3 মানে 3 নম্বৰ ৰেংকত আছিলোঁ ফাৰ্ষ্ট এছেছমেণ্টটোত আৰু যোনটো ছেকেণ্ড এছেছমেণ্ট হয় তাত মই টপ 4ত আছিলোঁ তো আপোনাৰ যিটো টপ 1 হয় নিশান দেৱ এতিয়া মোৰতো নিশান দেৱ আছিলে আপোনাৰ নিশান দেৱে আপোনাৰ 71 kgত অলিম্পিকত যাবলৈ সক্ষম হ'ল সি টপ 1ত আছিলে টপ 2ত আছিলে টপ 2ত আপোনাৰ ছাৰ্ভিচেছৰ বক্সাৰ আকাশ চাংৱান আছিলে তো নাই এইটো এটা ভাল অভিজ্ঞতা মই তাত কোনো দুখ নাই হোৱা যে মই অলিম্পিকৰ কাৰণে মই চিলেকশ্যন নহ'লোঁ বা হেৰি নহ'ল এতিয়া নেক্সট যোনটো আহি আছে তাৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিম তাৰ কাৰণে মই হাৰ্ড ৱৰ্ক কৰিম 26ৰ এছিয়ান গেমছ আহি আছে 28ৰ লছ এঞ্জেলছ অলিম্পিক আহি আছে গতিকে তাৰ কাৰণেও নিশ্চয়কৈ প্ৰিপেৰেশ্যন কৰিব গতিকে কিদৰে আগবাঢ়িম বুলি ভাবিছে বা কেনেকুৱা ধৰণৰ বাৰ্তা আহিছে নেকি যে ইণ্ডিয়া কেম্প যাব লাগে এনেকুৱা ধৰণৰ কিবা বাৰ্তা আহিছে নেকি এতিয়া আপোনাৰ ওমেন্সৰ বক্সিং চেম্পিয়নশ্বিপ হ'ব আপোনাৰ তাৰ ডেটটো এতিয়া ফিক্স হোৱা নাই পষ্টপন কৰি দিলে আপোনাৰ নেশ্যনেল গেমছৰ কাৰণে তাৰপিছত আমাৰ ইণ্ডিয়া কেম্পৰ কাৰণে খবৰ আহিব যে ট্ৰায়েল আছে হেৰি আছে যে কেম্পৰ কাৰণে ট্ৰায়েল আছে এইটো হ'ব তো মোক হেমন্ত ছাৰে কৈছে ট্ৰায়েল হ'ব পাৰে তুমি ৰেডি হৈ থাকিবা বোলে অভিনৱ ঠিক আছে মই এতিয়া প্ৰেক্টিছ আকৌ মই ষ্টাৰ্ট দি দিম এতিয়া মই ঘৰলৈ গৈ আকৌ প্ৰেক্টিছ মই কৰিব লাগিব এতিয়া তো এতিয়া প্ৰথমতে আমাৰ কেম্পত যাব লাগিব কেম্পতে আপোনাৰ চিলেকশ্যন চব হয় এছিয়ান গেমছ হওক বা কমনৱেলথ গেমছ হওক তো তাৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিম প্ৰথমে কেম্পত যোৱা ট্ৰায়েলটো মই পাবলৈ সক্ষম হ'বলৈ অসম MSR বক্সিং সন্থাৰ সন্মানীয় সম্পাদক লগতে সৰ্বভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সন্মানীয় সচিব তেখেত হ'ল অসম সন্তান হেমন্ত কুমাৰ কলিতা নিশ্চয়কৈ আপোনালোকক বহুখিনি মানে পথ প্ৰদৰ্শক হিচাপে কাম কৰে বা তেখেতে আপোনাক বহুখিনি পৰামৰ্শ দিয়ে গতিকে আপোনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰামৰ্শ প্ৰদান কৰিছে তেখেতে বা তেখেতে আপোনাক কিদৰে উৎসাহিত কৰে খেলিবৰ কাৰণে হেমন্ত ছাৰ বহুত ছাপৰ্টিভ হয় হেমন্ত ছাৰ মই তেওঁক ফোন কৰোঁ নেশ্যনেল গেমছৰ আগতে মই ফোন কৰিছোঁ যে ছাৰ মই প্ৰেক্টিছ কৰিবলৈ সুবিধা পোৱা নাই মই যেনেকৈ মই অমৰ ছাৰক কৈছিলোঁ হেমন্ত ছাৰকো মই কৈছোঁ হেমন্ত ছাৰ মোৰ মায়েও কল কৰিছে আনকি হেমন্ত ছাৰক যে আমাৰ ল'ৰা প্ৰেক্টিছ কৰিবলৈ সুবিধা পোৱা নাই এনেকৈ তেতিয়া হেমন্ত ছাৰে কৈছে মোৰ হেমন্ত ছাৰে মানে এখন লেটাৰ বনাই দিছে ডাইৰেক্ট যে ঠিক আছে তুমি ডাইৰেক্ট গুৱাহাটী ছাইড আহি যোৱা বুলি কেম্পত আহি যোৱা তুমি ডাইৰেক্ট কৈছে তো তেওঁ মোক বহুত মটিভেটেড তেওঁ ফোন কৰিছে মোক আৰু যেতিয়া মই নেশ্যনেল গেমছত আছিলোঁ তেতিয়া মই খেলি আছোঁ তেতিয়া মই আপোনাৰ এখন বাউট জিকি গৈ আছোঁ তেতিয়াও মই তেওঁক মেছেজ কৰে যে অল দ্য বেষ্ট অভিনৱ কংগ্ৰেচুলেশ্যনছ অভিনৱ তেওঁ বহুত ছাপৰ্টিভ হয় তেওঁ আমাৰ বক্সাৰখিনি বহুত ওপৰলৈ লৈ গৈছে আৰু তেওঁ এতিয়া মানে আছাম MSR বক্সিং এছ'চিয়েশ্যনৰ তথা মানে BFI আপোনাৰ ছেক্ৰেটেৰী হয় আৰু আপোনাৰ ৱৰ্ল্ড বক্সিঙৰ এজন সদস্য তো আমাৰ কাৰণে সেইটো বহুত ভাল হয় আমি এটা ভাল আৰু যাতে আগুৱাই যাম তেওঁ মানে আমাক বহুত ছাপৰ্ট কৰিব আমি আগুৱাই যাম
তো সেইটোৱে আমাৰ হেমন্ত ছাৰক সেইটোৱে। আৰু এইবাৰ যিহেতু দলত লাভলীনাও আছিলে লগতে অংকুচিতা বড়োও আছিলে, গতিকে তেখেত বহুখিনি অভিজ্ঞ বক্সিঙৰ ক্ষেত্ৰত, বিশ্ব ক্ৰীড়াংগনত তেখেতে দপদপাই আছে এতিয়াও। গতিকে তেখেতসকলৰ লগত কেনেকুৱা ধৰণৰ আলোচনা হ'ল বা তেখেতসকলে আপোনালোক কিদৰে অনুপ্ৰাণিত কৰে খেলিবৰ কাৰণে? অংকুচিতা বড়োৱে হওক বা অলিম্পিয়ান মানে লাভলীনা বৰগোহাঁই হওক। অংকুচিতাকতো মই গোলাঘাটৰ পৰা মই চিনাকি, অংকুচিতা আমাৰ গোলাঘাট চাইডে আছিলে। আৰু লাভলীনা বাৰ মই 2014 চনতে মই লগ পোৱা, যেতিয়া কলকাতা আমাৰ গৈছিলে, তেওঁ যেতিয়া ফাৰ্ষ্ট খেলিছিলে। তো লাভলীনা বাৰ লগতো ইমান তেনেকৈ আলোচনা নহয়, কিন্তু লাভলীনা বাৰ লগত এতিয়া কণ্টেক্ট কেতিয়াৰ পৰা আহিছে আপোনাৰ অলিম্পিক কেম্পৰ পিছৰ পৰা আহিছে আৰু। তো তেওঁ যেতিয়া আমি এতিয়া একেলগে খেলিব গৈছোঁ, ফাৰ্ষ্ট আমি একেলগে খেলিব গৈছোঁ নেশ্যনেল গেমছ, তো তেওঁ তেতিয়া মোক ভালকৈ কৈছে, অল দ্য বেষ্ট অভিনৱ, ভালকৈ খেলিবা, নিজৰ 100% দিবা। অংকুচিতাইটো আমাৰতো ভাল ফ্ৰেণ্ডৰ নিচিনাই আৰু। তো অংকুচিতাইটো ভালকৈ খেলিবি দেই অভিনৱ, বোলে জিকি আহিব লাগিব, অসমৰ কাৰণে মেডেল লৈ আহিব লাগিব। তো ভাল লাগে এইটো তেতিয়া বহুত, যে লাভলীনা বাহঁতে কয় সেইটো কথা, অংকুচিতাহঁতে কয়, কাৰণ তেওঁলোকৰ এজন ভাল ভাল প্লেয়াৰ হয়। আৰু ত্ৰিদীপ ছাৰেও বহুত ছাপোৰ্ট কৰে, মানে কয়, ঐ মাৰিব লাগিব আজি দেই। আপোনাৰ তলৰ পৰা যেতিয়া মই খেলি থাকোঁ বাউত, তেতিয়াৰ পৰা একদম আজি মাৰ খাবি, মাৰ সেইটো ক'বই মানে ত্ৰিদীপ ছাৰে। প্ৰণামিকা বৰাও বহুত চিঞৰে আপোনাৰ তলৰ পৰা, অমৰিকা ছাৰো বহুত, কোচ আমাৰ বহুত ছাপৰ্টিভ হয়, বহুত আমাক মটিভেট কৰে বক্সাৰক। এতিয়া যিহেতু অসমত আছে বৰ্তমান, আপুনি অসমৰ পৰা কেতিয়া আপুনি পুনেলৈ ঘূৰি যাব, কেইদিনমান থাকিব ইয়াতে অসমত? আৰু হয়, মইতো আমাৰ কথা কৈছে কি গুৱাহাটী NCT মোৰ মতাৰ কথা আছে, কিন্তু ইয়াত ল'ৰা মানে আপোনাৰ এলাউ কৰা নাই এতিয়ালৈকে। কিন্তু আমাৰ দিল্লীত আপোনাৰ এতিয়া বায়'ডাটা লৈছে আৰু এতিয়া কৰিব 2-3 মাহৰ পিছত আমাৰ গুৱাহাটী NCT আহি যাম। এতিয়া মই মাৰ্চৰ মোৰ 12 তাৰিখে ছুটি খতম হ'ব, তো মই মাৰ্চৰ 12 তাৰিখে মই গুচি যাম। যেতিয়া আকৌ আপোনাৰ লেটাৰ যাব তালৈ, তেতিয়া মই গুৱাহাটী NCT আকৌ আহিম। গুৱাহাটীলৈ আপোনাৰ ৰিটাৰ্ণ হ'ব নেকি আকৌ? হয়, সেইটো মানে সম্ভাৱনা আছে আপোনাৰ, যে ল'ৰা এলাউ কৰিব তেতিয়া। মানে মোৰ নাম, শিৱাদাৰ নাম, আৰু আপোনাৰ গৌৰৱ মজুমদাৰ আৰু জুনেদ, তেওঁলোক অলৰেডি আপোনাৰ NCT আছে, কিন্তু তেহেঁতি আপোনাৰ আহিব ট্ৰান্সফাৰ লৈ পিনি। কিন্তু শিৱদাৰ আৰু মোৰ নামটো যাব আৰু। তো আমাৰ ৰেচিডেঞ্চিয়েল হ'ব, তাত হোষ্টেলতে থাকিম আৰু। আইকন মিলি কথা কি ক'ব আপুনি? যিহেতু এবাৰ আইকন মিলিও ব্ৰঞ্জ দখল কৰিলে, গতিকে গৌৰৱ মজুমদাৰো ভাল প্লেয়াৰ, আপুনি ইতিমধ্যে উল্লেখ কৰিছে, গীতিমণিও ভাল প্লেয়াৰ, লগতে আৰতি দলেও ভাল প্লেয়াৰ। গতিকে আপুনি সেই যে উদিত খেলুৱৈসকল, আপোনাৰ লগতে আৰু কেইগৰাকীমান নতুন মুখ দেখা পালে এবাৰ অসমৰ ৰাইজে, আইকন মিলিৰ নিচিনা খেলুৱৈ ব্ৰঞ্জ দখল কৰিছে, গতিকে সেই যে উদিত খেলুৱৈ জন্ম হ'ল, কি ক'ব আপুনি? গৌৰৱ মজুমদাৰ, মই তাক বহুত আগৰ পৰাই, সি RECটো গুৱাহাটী REC গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিলে। তেওঁ এজন বহুত ভাল বক্সাৰ হয়। তেওঁ যদি ভালকৈ প্ৰেক্টিছ কৰে, ভালকৈ যাব, তেওঁ হেৰি কৰিব, খালি নিজৰ ফ'কাছটো লাগিব, মেইন কথা। আৰু আৰতি দলে, গীতিমণিও এজন ভাল। এতিয়া কালি মই গুৱাহাটী ছাইড গৈছিলোঁ আপোনাৰ স্পাৰিং চাবলৈ, গীতিমণিও অংকুচিতাৰ লগত খেলিছে, বহুত ভাল খেলিছে। তাই অলপৰ কাৰণে হাৰিছে মানে আপোনাৰ তাত। আমি গেম চাইছোঁ, শিৱদাইটো কৈছে জিকিব বুলি, তাৰপিছত শিৱদাই মই কৈছোঁ জানো কি কৰে বোলো। তো মানে নাই, তিও ভাল খেলিছে, আপোনাৰ অলপৰ কাৰণে হাৰি গ'ল আৰু। তাৰপিছত আপোনাৰ আৰতি দলেও ভালে খেলিছে। তাই মানে অকণমান তাত কি হৈছিলে, পিঠৰ আগত আপোনাৰ অকণমান ৰাস্তা মানে বহুত দূৰ আছিলে, ভেনিউৰ পৰা য'ত আমাৰ গেম হৈছিলে, হোটেলৰ পৰা ভেনিউলৈকে আমাৰ অকণমান দূৰ আছিলে, মানে 45 মিনিটছ লাগিছিলে। আৰু ৰাস্তা গম পাই আপোনাৰ, উত্তৰাখণ্ডৰ মানে বহুত একা বেকা ৰাস্তা, গাড়ীত লৈ গৈছিলে আমাক ট্ৰেভেলাৰত, হাই এল্টিটিউড আছিলে। তো তাই মানে সেইটো অকণমান ভমিটিং হৈ, মানে অকণমান বেমাৰ উইকনেছ আহি আছিলে আৰু সেইটো তাত। তাই নিতিও ভাল 100% দিছিলে, নিজৰ ভাল দেখাইছে গেম। আৰু তাইৰ লগত যিজনীয়ে জিকিছিলে, তাই চিলভাৰ মেডেল পাবলৈ সক্ষম হ'ল। তো ভাল বক্সাৰ লগতে হাৰিছে অলপতে। আৰু আপোনাৰ এতিয়া আইকন মিলিটো বহুত বছৰটো গেম খেলিবই পৰা নাছিলে। তাই ইঞ্জুৰি হৈ আছিলে, তাই শ্বল্ডাৰ ইঞ্জুৰি আছিলে আৰু নি ইঞ্জুৰি আছিলে। তাই কিন্তু আপোনাৰ ইঞ্জুৰিৰ পৰা ৰিকভাৰ হৈ পিনি যে এইটো মেডেল পাবলৈ সক্ষম হৈছে, সেইটো আপোনাৰ অসমবাসীৰ বাবে এটা গৌৰৱৰ বিষয়। এতিয়া তাইৰ পৰাই মটিভেট হ'ব বাকীবিলাক, যে ইঞ্জুৰি হ'লেও আপোনাৰ যে এটা এথলেট আপোনাৰ কোনো হেৰি হৈ নাযায়। তো তাৰ পৰাই আপোনাৰ মটিভেট হ'ব আইকন মিলিৰ পৰা। আপোনাৰ জীৱনত এনেকুৱা কিবা মানে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি কেতিয়াবা? ধৰি লওক আপ এণ্ড ডাউনটো থাকেই খেলুৱৈৰ জীৱনত, গতিকে কেতিয়াবা ধৰি লওক ডিমটিভেট হৈছে নেকি, বা আপুনি কেতিয়াবা হতাশাত ভুগিছে নেকি, কেতিয়াবা এনেকুৱা কিবা সময় আহিছে নেকি, বা সেই সময়টো আপুনি অতিক্ৰম কৰিবৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ নিজকে কিদৰে আপুনি মটিভেট কৰে? হয়, তেনেদৰেতো প্ৰত্যেক এথলেট হওক, প্ৰত্যেক আপোনাৰ ষ্টাডি কৰি থকা ল'ৰা ছোৱালী চবৰ হেৰিতে আপ এণ্ড ডাউন আহিবই আপোনাৰ। এতিয়া মই যেতিয়া 2019 চনত মোৰ আপোনাৰ স্পাৰিং কৰি থাকোঁতে মোৰ ভৰিটো টুইষ্ট হৈ গৈছিল, লিটাৰেল মেনিস্কাছ আপোনাৰ টিয়াৰ হৈ গৈছিলে, সেইটো আপোনাৰ ভাঙি গৈছিলে। তাৰপিছততো মোক কৈছিলে কি অপাৰেশ্যন হ'ব বুলি, কিন্তু অপাৰেশ্যনৰ কথা আমাৰ আৰ্মি ডক্টৰখিনিয়ে ক'লে কি নাই, ৰিহেব হ'লে ঠিক হৈ যাব। মই 4 মাহ ৰিহেবত আছিলোঁ, আল্ট্ৰাচাউণ্ড, IFT। এই 2019 চনৰ কথা, আপোনাৰ খেলো ইণ্ডিয়া ইউথ গেমছৰ আগৰ কথা। তাৰপিছত ভাবিলোঁ কি মই বক্সিং কেনেকৈ খেলিম, মই বক্সিং, তাৰপিছত মই ঘৰলৈ গুচি আহিছিলোঁ।
ঘৰলৈ গুচি যোৱাৰ পিছত নাই বোলো এতিয়া মই অকল পঢ়িম, মই এতিয়া পঢ়িম, এতিয়া মই অকণমান বক্সিং জগতৰ পৰা অকণমান হেৰি হৈ আঁতৰি থাকিম। তাৰপিছত কিন্তু মাহঁতে মোক সেইটো কৰিব নিদিলে। মা দেউতাহঁতে মোক ক'লে যে নাই জানটো তই বক্সিং খেল, তই খেলিব পাৰিবি, তই নিজৰ উইল পাৱাৰটো হেৰি কৰ বুলি। তাৰপিছত মই আকৌ ৰিহেব কৰিলোঁ ভালছে, ৰিহেব কৰি পিনি চব ঠিক হ'ল। তাৰপিছত আকৌ মই ভালকৈ প্ৰেক্টিছ কৰি হেৰি কৰি 2020ত মই ইউথ গেমছত খেলো ইণ্ডিয়া ইউথ গেমছত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হ'লোঁ। তাৰপিছৰ পৰাই মোৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট হ'ল, মই নিজৰ এষ্টাব্লিছ হ'লোঁ। সেই খেলো ইণ্ডিয়া ইউথ গেমছৰ পৰাই মই 2020ত মই খেলো ইণ্ডিয়া ইউথ গেমছ খেলিয়ে চাকৰি জইন কৰিলোঁ, নিজৰ এষ্টাব্লিছ হ'লোঁ আৰু আপোনাৰ নিজৰ কেৰিয়াৰটো ভালকৈ এটা ষ্টাৰ্ট হ'ল। তাৰ পৰাই মোৰ মানে পাৰফৰ্মেঞ্চো ভাল হৈছে। এলিট মেন্স নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত মই চিলভাৰ মেডেল, বেষ্ট চেলেঞ্জাৰ, নেশ্যনেল গেমছত চিলভাৰ। তো যাতে মই আৰু আগবাঢ়ি যাওঁ সেইটো মানে ভাবিছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইণ্ডিয়ান আৰ্মিক, আমাৰ আছাম অলিম্পিক আছাম এমেচাৰ বক্সিং এছ'চিয়েশ্যন, আছাম অলিম্পিক, ডিষ্ট্ৰিক্ট স্পৰ্টছক আৰু আপোনাৰ হেমন্ত কলিতা ছাৰ, প্ৰণামিকা বৰা মেম, ত্ৰিদীপ ছাৰ, অমৰ ডেকা ছাৰ, সকলোৱে মই ধন্যবাদ জনাইছোঁ। যিহেতু আপুনি উল্লেখ কৰিছে যে আপুনি শিৱ থাপা আপোনাৰ এগৰাকী মানে আপুনি যাক ফ'ল' কৰে, হয়তো আপোনাৰ বাউটো তেখেতে চাই আছিলে বা আপুনি তেখেতৰ বাউটো আপুনি চাই আছিলে বা লাভলীনা হয়তো আপোনাৰ বাউট চাই আছিলে, গতিকে সেইটো এটা ভাল লগা কথা। কিন্তু মানে সেইটো কথা কেনেকুৱা লাগে আপোনাৰ? যেতিয়া আমাৰ খেলৰ আগত আমি ৱাৰ্ম আপ কৰোঁ তেতিয়া শিৱদাও, কাৰণ শিৱদাৰ পিছতে মোৰ গেম হৈ যায়। শিৱদা কাৰণ মোতকৈ ওৱান ৱেট কেটেগৰী তলত আছে, তো তেওঁৰ পিছতে মোৰ গেমটো ষ্টাৰ্ট হৈ যায়। তেওঁ যেতিয়া একেলগে আমি ৱাৰ্ম আপ কৰোঁ তেতিয়া শিৱদাই অভিনৱ কমন জোচ এইবোৰ ক'বই আৰু আপোনাৰ ভালে খেলিবা অভিনৱ। যোৱাৰ আগতে বক্সিং মানে খেলিবলৈ যোৱাৰ আগতেও তেওঁ মানে হেৰি চাবাছ ভালকৈ খেলিবা এনেকৈ ক'বই। খেলি অহাৰ পিছত যেতিয়া জিকি আহোঁ ভাই গুড চাবাছ, সেইটো মানে আপোনাৰ থাকিবই। তাৰ লাভলীনা বায়ো আপোনাৰ ছোৱালীৰ ফলটো অলপ বেলেগকৈ আছিলে, তো মানে লাভলীনা বাই দূৰৰ পৰাই মানে যাব দিয়া নাছিলে, চিকিউৰিটি গাৰ্ড আছিলে সেইফালে আৰু ছোৱালী সেইফালে। তো মানে লাভলীনা বাই দূৰৰ পৰা ক'ব অভিনৱ অল দ্য বেষ্ট। তো মানে সেইটো মানে বহুত ভাল লাগে যে এজন অলিম্পিয়ান হওক, এজন অলিম্পিক মেডেলিষ্ট হয়, এজন অৰ্জুন এৱাৰ্ডি হয়। তো মানে মোক মটিভেট কৰিছে মানে বহুত, যে মোৰ গেমটো চাই আছে তেওঁলোকে। আৰু যেতিয়া মই প্ৰি কোৱাৰ্টাৰ খেলিছিলোঁ গোৱাৰ লগত, তেতিয়াতো শিৱদাই ওপৰৰ পৰা চাইছে গেলেৰীৰ পৰা, গৌৰৱ মজুমদাৰ আৰু শিৱদাই একেলগে। তো মানে একদম পূৰা চিঞৰিছে আৰু সেইটো মই ভিডিঅ'টো চাই গৌৰৱক্ষণ হ'ব পাৰে। সেইটোতো মোৰ ড্ৰিম নিচিনাই লাগে কেতিয়াবা, যে এজন অৰ্জুন এৱাৰ্ডি হয়, অলিম্পিয়ান হয়, তো মানে ইমান চিঞৰিছে ওপৰৰ পৰা মানে অভিনৱ কমান তো ভাল লাগে সেইটো বহুত। যেতিয়া আপুনি শিৱ থাপাৰ লগত 12 বছৰ আগতে ফটো মাৰিছিলে বোকাখাতত, তাৰপাছত 12 বছৰ পাছত আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপোনাৰ সপোন পূৰণ হ'ল, গতিকে সেই সপোনটো পূৰণ কৰিবলৈ যাওঁতে আপুনি কেনেকুৱা ধৰণৰ ঘাত প্ৰতিঘাত পাইছে, কেনেকুৱা ধৰণৰ ধৰি লওক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, কেতিয়াবা হয়তো হাঁহিব লগা হৈছে, কেতিয়াবা কান্দিব লগা হৈছে, গতিকে আজি তাৰিখত কিবা শ্বেয়াৰ কৰিব বিচাৰিব নেকি এনেকুৱা কিবা মুহূৰ্ত? মোৰ তেনেকুৱা বহুত হৈছে। মইতো আপোনাৰ 2-3খন মই একেলগে এলিট মেন্স নেশ্যনেল মই একেলগে হাৰিছোঁ। কিন্তু তাৰপিছতো যে এজন এথলেটৰ এটা কি আপোনাৰ মটিভ কি যে ঠিক আছে হাৰিছোঁ একো নাই, খেলত হৰা জিকা আছে, চব যদি জিকি থাকে হাৰিব কোন, হাৰিতো মানুহ জিকে। তো মই সেইটোৱে মোৰ মাহঁতেও কেতিয়াও হতাশ হ'বলৈ দিয়া নাছিলে, যে তই প্ৰেক্টিছ কৰি যা, তই নিজৰ কাম কৰি যা, তো এদিন হ'ব। তাৰপিছত যেতিয়া 3বাৰ একেলগে হাৰিছোঁ, নেক্সট আপোনাৰ যেতিয়া শ্বিলঙত হৈছিলে তাত মই চিলভাৰ মেডেল পালোঁ এলিট মেন্স নেশ্যনেলত। তাৰপিছত একেলেথাৰে মোৰ পাৰফৰ্মেঞ্চটো মোৰ আহি আছে, মানে আপোনাৰ নেশ্যনেল গেমছতো মই চিলভাৰ। তো এতিয়া যদি আকৌ নেক্সট আপোনাৰ আহি থাকে সেইটো আৰু মই গ'ল্ড মেডেল আনিবলৈ চেষ্টা কৰিম, কিন্তু এবাৰ চিলভাৰ নহয়, এবাৰ গ'ল্ড। শ্বিলঙতে যিহেতু আপুনি শিৱ থাপাক প্ৰথম লগ পাইছিলে আৰু সেইবাৰে আপুনি বেষ্ট চেলেঞ্জাৰৰ আপুনি যিটো সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলে, এইটো কিন্তু কম সন্মান নহয়। বিভিন্ন ৰাজ্যৰ খেলুৱৈ থাকে, বক্সাৰ থাকে। আমাৰ বক্সিঙততো আপোনাৰ বহুতকেইটা পুৰস্কাৰ আছে, যেনেকৈ বেষ্ট টিম, তাৰপিছত আপোনাৰ বেষ্ট বক্সাৰ, বেষ্ট চেলেঞ্জাৰ, সেই 3টা আছে আপোনাৰ। তো মই শ্বিলঙত হওঁতে মই 71 কেজিত খেলিছিলোঁ, আৰু তাত মই ফাইনেলত যেতিয়া মই পৰাস্ত হৈছিলোঁ ছাৰ্ভিচেছৰ বক্সাৰ আকাশ চাংৱানৰ, তেওঁ এজন ভাল বক্সাৰ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ চব খেলিছে তেওঁ বেষ্ট বক্সাৰ পাইছিলে। আৰু আপোনাৰ বেষ্ট চেলেঞ্জাৰ ট্ৰফি মোক পুৰস্কৃত কৰিছিলে তাত। তো সেইটো এটা মোৰ বহুত ভাল লাগিছিলে যে মই এটা হাৰিছোঁ গেমখন, কিন্তু ভাল খেলি হাৰিছোঁ। সেইটো এটা এনেকুৱা দিয়ে যে যোনে মানে বক্সাৰে ভাল খেলি পিনি হাৰে, আপোনাৰ কোনো মানে ফাউল বা কোনো মানে এটা যোনটো আমাৰ বক্সিঙৰ ৰেষ্ট্ৰিকশ্যন থাকে, যোনটো মানে ফাউল থাকে, সেইটো মানে কোনো নকৰে, এটা মানে ভাল গেম এটা দি মানে হৰা, সেইটো কয়, তাক মানে পুৰস্কৃত কৰে, সেইটো মানে বঁটাৰে। তো তেতিয়া মোৰ বহুত ভাল লাগিছিলে সেইটো মানে বঁটা পাওঁতে। অসমৰ সংবাদ মাধ্যমত বা বিভিন্ন সংবাদ ক্ষেত্ৰত এটা কথাও ওলাইছে যে আপোনাৰ কথা যে শিৱ থাপাৰ উত্তৰসূৰী, আপোনাৰ কথা যে উত্তৰসূৰী হ'ল অভিনৱ শইকীয়া। শিৱ থাপাদেৱে ইতিমধ্যে আস্থাটো ৰাখিছে, আপোনাৰ বিশ্বাসটো ৰাখিছে, গতিকে অসমবাসীৰ সেই আস্থা বা বিশ্বাসটো আপুনি কিদৰে দিঠকত পৰিণত কৰিব, মানে এই কথাটো কি ক'ব?
হয়, মই নিশ্চয় চেষ্টা কৰিম যে মই শিৱ থাপাই যোনটো আশা ৰাখিছে মোৰ ওপৰত, বাকী অসমবাসী ৰাইজে যোনটো আশা ৰাখিছে মোৰ ওপৰত, এতিয়া নিশ্চয় সেইটো মই পূৰণ কৰিবলৈ চেষ্টা কৰিম। বাকী মই নিজৰটো হাৰ্ডৱৰ্ক কৰিয়ে আছোঁ, সেইটো মই কৰিয়ে থাকিম। যেতিয়ালৈকে মই সফল নহয় তেতিয়ালৈকে মই সেইটো নেৰোঁ। আৰু মই এইটো বিচাৰোঁ যে অসমবাসী ৰাইজক যে এইটো আশীৰ্বাদ কৰক যাতে ময়ো শিৱ থাপাৰ দৰে অলিম্পিকত যাব পাৰোঁ আৰু মানে মেডেল লৈ আহিব পাৰোঁ, বা অলিম্পিকে নহওক বা এছিয়ান গেমছ, কমনৱেলথ গেমছ, যিকোনো ডাঙৰ ডাঙৰ ইভেণ্ট যিটো হয় তাত যাতে মই মেডেল লৈ আহিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিবলৈ মই অনুৰোধ কৰিছোঁ। আৰু অলিম্পিকৰ পডিয়ামত উঠিবলৈ আপোনাৰ দুৰ্বাৰ হেঁপাহ আছে, তাৰ কাৰণে যিমানখিনি কষ্ট আপুনি স্বীকাৰ কৰিব লাগে, যিমানখিনি ত্যাগ আপুনি কৰিব লাগে, যিমানখিনি সাধনা আপুনি কৰিব লাগে এগৰাকী খেলুৱৈ হিচাপে, সেইখিনি কৰিবলৈ আপুনি মানে সদা প্ৰস্তুত। হয়, মই এতিয়া নেশ্যনেল গেমছৰ আগতে মই ছ'চিয়েল মিডিয়াৰ পৰা মই ডিএক্টিভেট চব কৰি দিছিলোঁ 2-3 মাহৰ আগতে, কাৰণ এটা মেডেল লৈ অহাটো মানে মেডেলটো সৰু হয়, কিন্তু তাৰ আপোনাৰ বহুত থাকে এটা যোনটো মানে সন্মান বহুত থাকে তাৰ। তো তাৰ কাৰণে মইতো আপোনাৰ ছ'চিয়েল মিডিয়াৰ পৰা মই ডিএক্টিভেট পূৰা, আৰু নেক্সট আপোনাৰ যি আহিব গেম তাৰ কোনো ত্যাগ কৰিবলৈ মই ৰেডি আছোঁ। চব বস্তু মই ত্যাগ কৰি দিম যাতে মই ভাল এজন বক্সাৰ, শিৱ থাপাৰ দৰে মই বক্সাৰ হ'ব পাৰোঁ, লাভলীনা বাৰ দৰে মই বক্সাৰ হ'ব পাৰোঁ। তাৰ কাৰণে চব মই ত্যাগ কৰিবলৈ ৰেডি আছোঁ মই। বাকী মা দেউতাও সেইটো আশা যে মই এজন ভাল ওপৰলৈ যাব পাৰোঁ, তো মা দেউতাও মানে মোক সেইটো ছাপৰ্ট কৰে, বহুত কৰিছেও। নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক সেয়া আমি আশা কৰিলোঁ। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল গোলাঘাটৰ সুসন্তান উদিত বক্সাৰ, এখেত হ'ল অভিনৱ শইকীয়া। যিহেতু তেখেতে উত্তৰাখণ্ডৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত তেখেতে ৰূপ দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। তেখেতে ফ'ল' কৰে অৰ্জুন, অলিম্পিয়ান, শিৱ থাপাক। আমি তেখেতৰ যিখিনি সপোন আছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হোৱাটো বিচাৰিছোঁ, যিহেতু তেখেতে এগৰাকী অলিম্পিয়ান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব বিচাৰিছে বা অলিম্পিকত পদক জয় কৰিব বিচাৰিছে। আমি আশা কৰিম তেখেতে আগন্তুক প্ৰতিযোগিতাসমূহত অসম তথা ভাৰতৰ নাম উজ্বলাই ৰাখক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৌজ পচেনি। ধন্যবাদ।